তেলবিহীন ভাপত দিয়া এই পিঠাটোৰ নাম কি বাৰু আপোনালোকে জনাবচোন। মই আকৌ পেটটো ফুলি যোৱাৰ কাৰণে পিঠাটোৰ নাম দিছোঁ ফুলা পিঠা। এই পিঠাটো বনোৱাৰ আকৌ এটা বৰ ধুনীয়া কাহিনী আছে, আপোনালোকক কৈ যাম বাৰু লাহে লাহে। যিহেতু আমি অসমীয়া মানুহে ঠাণ্ডা দিনত গৰম গৰম পিঠাৰ সোৱাদ লোৱাটো এটা পুৰণা অভ্যাস নহয় জানো। তাৰ কাৰণে ল'ব লাগিব প্ৰথমতে 2 কাপ চুজি, আৰু সেই চুজি 2 কাপত আপোনালোকে দি দিব অকণমান খোৱা ছ'ডা। মই হাততেই দিছোঁ, আপোনালোকে চামুচখন ল'লে মানে 3 ভাগৰ 1 ভাগ দিব। নহ'লে যদি আপোনাৰ ওচৰত খোৱা ছ'ডা নাই তেতিয়াহ'লে বেকিং পাউডাৰ আধা চামুচ দি দিব। তাৰপিছতে দি দিব এটা 10 টকীয়া পাউডাৰ গাখীৰৰ পেকেট। যদি পাউডাৰ গাখীৰ নাই তেতিয়াহ'লে আপুনি পাউডাৰ গাখীৰৰ পেকেটটো স্কিপ কৰিব। লগতে এই সময়তে আপোনালোকে দি দিব পাৰে নাৰিকলৰ মানে ৰুকি লোৱা কিছু অংশ, কমকৈ 3-4 চামুচমান, আৰু লগতে আপোনালোকে ইলাচীৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। মই নাই দিয়া ইলাচীৰ গুড়ি আৰু নাৰিকলৰ গুড়ি, কৈ দিছোঁ তথাপিও। তাৰপিছতে এয়া মই 1 কাপমানৰ জোখৰ গুড় লৈছোঁ। গুড়খিনি ধুনীয়াকৈ কাটি লৈ পেলাই মই তাতে উতলা গৰম পানী দি ধুনীয়াকৈ এনেকৈ মিহলাই ল'ম। চাহপানীৰ নিচিনা ৰং এটা উঠিবগৈ, মানে গুড়খিনি গলি যাবগৈ। তাৰপিছত সেই গুড়খিনি মই চুজিত মিহলাই থোৱা এই মিশ্ৰণটোত দি দিম। তাৰপিছত ধুনীয়াকৈ এবাৰ মিহলাই ল'ম। তাৰপিছত মই উতলা গৰম পানী দি মই এটা লেপথেপীয়া মানে মিশ্ৰণত প্ৰস্তুত কৰিম। আপুনি যদি পাউডাৰ গাখীৰ নিদিয়ে তেতিয়াহ'লে আপুনি গাখীৰ দিও এনেকৈ মোৱাই ল'ব পাৰিব। কম কমকৈ পানী দি মোৱাইছোঁ, কাৰণ একেলগে দি দিলে মানে মই আন্দাজটো নাপাম, সেইকাৰণে। এতিয়া কাহিনীটো ক'বলৈ আৰম্ভ কৰোঁ। বাকীখিনি মই কেনেকৈ কৰি গৈছোঁ আপোনালোকে চাই যাব দেই। সন্ধিয়া সময়ত আমি প্ৰায় জনকপুৰ চাৰিআলিলৈ ওলাই যাওঁ, আৰু তাতে আছে কল্পনা বাইদেউৰ চাহৰ দোকানখন। চাহ মানে বৰ ধুনীয়া চাহ বনায়। তাতে আকৌ এই পিঠাবিধো পোৱা যায়। আমাৰ মুনুৱে তেখেতৰ পাৰ্মিশ্যন নোলোৱাকৈ তেখেতৰ সেই ডয়াৰটো খুলি পেলাই এনেকুৱা ধৰণৰ পিঠা 2-3টা খাই দিয়ে। তেখেত আকৌ এনেকুৱা মানুহ, আমাৰ মুনুৱে খালে বুলি আকৌ পইচাও নলয়। তাৰপিছত ঘৰলৈ আহি মুনুৱে মোক সদায় আমনি কৰে, অ' মা, বৰমাই বনাই দিয়া নিচিনা পিঠা মোক বনাই দিয়াচোন, তুমি নাজানা নেকি বনাবলৈ। মোৰো দুখ লাগে, ল'ৰাটোৱে বনাবলৈ কয়, মই আকৌ বনাই দিব নোৱাৰোঁ। এনেকৈ মিশ্ৰণটো গুলি আপোনালোকে গোটেই ৰাতি তিয়াই থৈ দিব দেই। পিছদিনাখন ৰাতিপুৱাৰ সময়ত এনেকৈ 1 চামুচ ঘিউ দি দিব তাত। তাৰপিছতে এটা কাঁহৰ বাতি ল'ব, সেই কাঁহৰ বাতিটোতো এনেকৈ ঘিউ মানে এনেকৈ মিহলাই দিব। তাৰপিছত ঘিউখিনি ধুনীয়াকৈ এনেকৈ এবাৰ গুলি ল'ব। গুলি লৈ পেলাই কাঁহৰ বাতিটোত আপোনালোকে 3-4 চামুচৰ জোখত দি দিব। তাৰপিছত ব্যৱস্থাটো আপোনালোকে চাব দেই মই কি কৰিছোঁ। আপোনালোকৰ যদি ইডলি ষ্টেণ্ড আছে তেতিয়াহ'লে ইডলি ষ্টেণ্ডত এচামুচকৈ দি পেলাই কুকাৰত বহাই দিব পাৰে। মই তলত দিছোঁ এটা চচটোত পানী উতলাই লৈছোঁ। তাৰপিছত ফুটা খৰাহীটোত এনেকৈ মানে বাতিটো বহাই দিছোঁ 3-4 মিনিটমান সময়। ঢাকন দি দিয়াৰ পিছত ধুনীয়াকৈ পিঠাটো ফুলি উঠিব, আপুনি গমেই পাব যে পিঠাটো সিজিলে। তাৰপিছত কথামতে কাম। এদিন দোকানত বহি থাকোঁতে হঠাৎ কল্পনা বাইদেৱে মুনুক তেখেতলোকৰ ঘৰলৈ লগ ধৰিলে। সৌভাগ্যক্ৰমে ময়ো তেখেতৰ ঘৰলৈ গ'লোঁ, আৰু সেই মুহূৰ্ততে বাইদেৱে আকৌ এই পিঠাকেইটা বনাবলৈ সাজু হ'ল। মই তেখেতক সুধি কুটৰি পিঠা বনাবলৈ শিকি ল'লোঁ। এতিয়া বোলো আপোনালোকলৈও দি দিওঁ ভিডিঅ'টো। যিহেতু আজিকালি বহুত মানুহে তেল কমকৈ খায় আৰু মিঠাও কমকৈ খায়, গতিকে ঘৰতে এনেকৈ আপোনালোকেও বনাই ল'ব পাৰিব। যদি কেতিয়াবা আপোনালোকক সৰহকৈ পিঠা লাগে তেতিয়াহ'লে বাইদেউৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে অৰ্ডাৰো দিব পাৰিব। তেখেতে বৰ ধুনীয়াকৈ পিঠাটো বনায়, আৰু মোৰ পিঠাকেইটাও বৰ ধুনীয়া হৈছে, দেখিছেনে বাৰু। কেতিয়াবা এনেকৈ আপোনালোকেও বনাই খাবচোন, আৰু যদি বনাই খাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰি থৈ যাব দেই। ইমান পৰ্যায়লৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।